मोर क्लासলৈ स्वागतम। আজি আমি শিকিম এক্সারসাইজ 4.2 ৰ কোশ্চেন 1 ৰ 6 ৰ পৰা 10 লৈকে। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাৰ কোশ্চেন 6 ত আমাৰ কোশ্চেন 1 ত কি কৈছে যে উৎপাদীকৰণ পদ্ধতিত মানে উৎপাদক কৰিব দিছে। তোমালোকে ক্লাস 9 ত 8 ত পাই আহিছা উৎপাদক কেনেকৈ কৰিব লাগে। মানে প্ৰথম x স্কয়াৰৰ সহগ আৰু শেষৰটো ইনটু কৰিব লাগে। সেই দুটাৰ উৎপাদক উলিয়াই প্লাস বা মাইনাস কৰি আমাৰ মাজৰটো উলিয়াব লাগে। ঠিক আছে, প্ৰথমতে আমি কি কৰিম 2 আৰু 6 ৰ ইনটু কৰিম। কিমান হ'ব 2 আৰু 6 ৰ ইনটু কৰিলে 12 12 ক কিমান বনাব লাগে 7। চাবা 3 ৰে কিমান বাৰ যাব 4 বাৰ যাব। দুটাক আমি যদি প্লাস কৰি দিও আমি 7 পাম, কিন্তু ইয়াতে লাগে আমাৰ মাইনাসৰ 7। আমি যদি দুটাৰ আগতে মাইনাস দিও মাইনাস আৰু মাইনাস সংখ্যা কি হয় সংখ্যা দুটা প্লাস হয়, বাট এনসাৰৰ আগত কি হয় মাইনাস বনে। তোমালোকে সহজতে মনত ৰাখিব পাৰিবা যদি এই মাজৰটোতকৈ উৎপাদক দুটাই সৰু হ'ব লাগিব। ঠিক আছে, এটা হলে নহব, দুটাই যদি সৰু হৈ যায় ইয়াৰ আগত যেটো চিন আছে দুটাৰ আগতে বহিব। প্লাস থাকিলে প্লাস বহিব, মাইনাস থাকিলে মাইনাস। সাবা 2x স্কয়ার ইয়ার পরিবর্তে আমি কি লিখিম সো আমি যে -3 টো আগত লিখো 2 ৰ লগত আমি কমন লও নোৱাৰো, তেনেহলে কি লিখিম -4 টো আগত লিখিম x, তাৰ পিছত লিখিম -3 লগতে x + 6 = 0। সাবা এই দুটাৰ পৰা আমি কি কমন লম 2x স্কয়াৰক লিখিব পাৰো 2 * x * x, 4ক কি লিখিব পাৰো 2 * 2 আৰু x আছে লগতে x, দুটা মিলি আমাৰ 2 হ'ব। এই দুটা মিলি আমাৰ কি হ'ব x হ'ব। ঠিক আছে, ইয়াতে থাকিল আমাৰ x, মাইনাস দি আছে মাইনাস, ইয়াতে বাকি থাকিল আমাৰ 2 লিখি দিলো, মাইনাস থাকিলে মাইনাস প্লাস থাকিলে প্লাস। এই দুটাৰ পৰা কমন লম 3 * x, 3 ক লিখিব পাৰো, 6ক লিখিব পাৰো 3 * 2, দুটাৰ মাজত মিল আছে আমাৰ 3। কমন লোৱাৰ পিছত এইটো জাস্ট বহাই দিবা। ঠিক আছে, এতিয়া যি দুটা মিল আছে সেই দুটা মিলি এটা হ'ব আমাৰ, আৰু যি দুটাৰ মিল নাই সেই দুটা মিলি আমাৰ কি হ'ব এটা। x - 2 মানে বন্ধনী বা ব্ৰেকেটৰ মাজত যেটো আছে সেই দুটা মিলি এটা আৰু বাহিৰৰ দুটা মিলি এটা হ'ব আমাৰ। এতিয়া x - 2 = 0 আৰু 2x - 3 = কি হ'ব 0 হ'ব। x - 2 আছে সোঁফালে গলে কি হ'ব প্লাসৰ হ'ব। ইয়াতে চাবা -3 আছে সোঁফালে গলে প্লাসৰ, x ৰ লগত আমাৰ 2 ইনটু হৈ আছে সোঁফালে গলে 2। চাবা ইয়াতে কি কৈছে যে মূলবোৰ উলিয়াম, মূল মানে কি কৈছে x ৰ মান উলিয়াব দিছে। মূল মানে ইয়াতে কি বুজাইছে x ৰ মান হ'ব। ভিডিওটো পজ কৰি লিখি লোৱা। কোশ্চেন 7 ত কি কৈছে x² - 10x - 96 = 0। প্ৰথমতে কি কৰিব লাগিব 1 ৰ লগত 96 আমি ইনটু কৰিম। 1 আৰু 96 কি হ'ব 96 হ'ব। ইয়াক কি বনাব লাগিব আমাৰ 10 বনাব লাগিব। আচ্ছা, কিহেৰে যাব এটো ওকে 3 ৰে চাও, আমি সৰু সৰুকে কৰি চাও 3 ইয়াৰ মাজত 2, তাৰ পিছত কিহেৰে দিম সাপোজ 16 কিমান বাৰ যাব 2। চাবা 3 আৰু 2 ইনটু কৰিলে আমি 6 পাম, আৰু এটা হল উৎপাদক আমাৰ 16, এই দুটা ইনটু কৰিলে 96 পাম। আচ্ছা, আমি যদি 16 ৰ পৰা 6 মাইনাস কৰি দিও আমাৰ 10 আহিব, কিন্তু প্লাসত আহিব। কি কৰিব লাগিব 6 মাইনাসৰ 16 প্লাসৰ 6, মানে ডাঙৰটোৰ আগত আমাৰ মাইনাস বহাব লাগিব, সৰুটোৰ আগত প্লাস দিব লাগিব। তেতিয়া হলে আমি কি পাম মাইনাসৰ 10 পাম x²। আৰু ভালকে বুজাই দি আছো, এটা মাইনাস আৰু এটা প্লাস হলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগে। দিলু, ডাঙৰটোৰ আগত যি চিন দি আছে হেতু চিন হয় হ'ব। প্ৰথমতে কি হ'ব আমাৰ 16 লিখি ললো সাপোজ, লগতে x প্লাসৰ 6 লগতে x মাইনাসৰ 96 = আমাৰ 0। এই দুটাৰ পৰা আমাৰ কমন লব লাগিব, x আৰু x লিখিব পাৰো ইনটু হিচাপে x²ক, 16ক লিখিব পাৰো 16 * x, দুটাৰ মাজত আমাৰ x কমন আহিল, বাকি থাকিল কি আমাৰ
x ইয়াতে মাইনাস দি আছে মাইনাস প্লাস দিয়া থাকিলে প্লাস ইয়াতে দি আছে আমাৰ 16 লিখি দিম প্লাস এই দুটাৰ মাজত আমাৰ কি কমন যাব চাবা কারণ 6 into 16 কৰিলে আমি কি পাও 96 পাও তেনেহলে দুটাৰ মাজত 6 কমন আহিল কমন লোৱাৰ পিছত এটো জাস্ট বহাই দিবা আৰু একো কৰিব নালাগে x minus 16 এই ব্ৰেকেটৰ মাজৰ দুটা আমি লৈছো আৰু বাকি দুটা ললো এতিয়া ইকুৱেল টু কি হ'ব শূন্য হ'ব x minus 16 ইকুৱেল টু আমাৰ শূন্য আৰু হল x plus 16 ইকুৱেল টু কি হ'ব শূন্য হ'ব এতিয়া মাইনাসত আছে হোফালে গলে প্লাসত এটো আমাৰ কি দি আছে প্লাসত দি আছে হোফালে গলে মাইনাসত হ'ব ঠিক আছে তোমালোকৰ কোশ্চেনত এটোত কি দি আছে ইকুৱেল টু 0 দিয়া নাই ঠিক আছে এটো 0 হ'ব কোশ্চেনত প্ৰিন্টিং মিস্টেক হৈছে তোমালোকে ভিডিওটো পজ কৰি লিখিলো চাবা 8 নম্বৰটো আমাৰ কোশ্চেনত এনেকৈ দিয়া আছে প্ৰথমতে কি কৰিব লাগিব x স্কয়াৰৰ হক দি আছে আমাৰ √3 আৰু শেষত দি আছে আমাৰ 7 into √3 বা 7√3 ইয়াৰ লগত মনে মনে কি আছে আমাৰ 1 আছে 1 আৰু 7 ইনটু কৰিলে পাম 7 ইনটু √3 আৰু √3 ইনটু কৰিলে কি পাম 3 পাম কারণ আমি জানো √a আৰু √a ইনটু কৰিলে আমি সিম্পলি a পাও তেনেহলে √3 আৰু √3 ইনটু কৰিলে 3 পাম কিমান হ'ব 7 into 3 21 21 ক কিমান বনাব লাগিব 10 বনাব লাগিব হৈ আছে চাবা 7 আৰু 3 প্লাস কৰি দিলে আমাৰ কি হ'ব 10 হৈ যাব √3 x স্কয়ার আমি 3 টো আগত লিখিম কিয় কারণ এইটো 7 আৰু এইটো 7 ক আমি কমন লিখি দিলো 3 লগতে x প্লাস এইটো 7 আহিল 7 লগতে x প্লাস 7√3 ইকুৱেল টু আমাৰ শূন্য চাবা এতিয়া √3 x স্কয়াৰ ক লিখিব পাৰো √3 into x into x আৰু 3x ক লিখিব পাৰো সোয়া √3 আৰু √3 ইনটু কৰি আমি কি বহাইছো 3 বহাইছো এতিয়া 3 ঠাইত আমি √3 আৰু √3 লিখিব পাৰো √3 আৰু √3 কি হয় আমাৰ 3 হয় লগতে x হল চাবা এই দুটাৰ পৰা আমি কি কমন লম √3 আহিল আৰু আহিল x তেনেহলে √3x আহিল ইয়াতে আমাৰ থাকিল কি x এটা থাকিল মাজতে প্লাস চিন দি আছে ইয়াতে চাবা কি থাকিল আমাৰ √3 থাকিল √3 বহাই দিলু প্লাস এই দুটাৰ পৰা আমি কমন লম 7 into x মানে 7x ইয়াতে হ'ব 7 into √3 আছে মানে 7 into √3 দুটাৰ মাজত 7 কমন লোৱাৰ পিছত আমাৰ জাস্ট ব্ৰেকেটৰ টু আমাৰ বহাই দিলে হল ইকুৱেল টু 0 চাবা এই ব্ৰেকেটৰ দুটা আমি একবাৰ লিখি লম তার পিছত কি লিখিম এইটো আৰু এইটো ঠিক আছে √3x প্লাস অর 7 ইকুৱেল টু আমাৰ 0 ঠিক আছে এতিয়া x প্লাস √3 একবার কি হ'ব 0 হ'ব আৰু একবার হ'ব √3x প্লাস 7 ইকুৱেল টু কি হ'ব 0 হ'ব x প্লাস আছে আমাৰ সোফালে যাই কি হ'ব প্লাস অর √3 আছিল মাইনাস অর √3x টো ৰাখি দিলো প্লাস আছে আমাৰ সোফালে যাই কি হ'ব আমাৰ মাইনাস হৈ যাব x x এর লগত √3 কি হৈ আছে ইনটু হৈ আছে সোফালে গলে আমাৰ ডিভাইড হ'ব হল আমাৰ মূল দুটা উলিয়া হল তোমালোকে ভিডিওটো পজ কৰি লিখিলো কোশ্চেন 9 ত সোয়া আমাক এটো দি আছে প্ৰথমতে আমি ইয়াৰ লগত মনে মনে কি আছে 1 আৰু 2 ইনটু কৰিলে আমি 2 পাম 2 ৰ আমি কি উৎপাদক পাৰো 1 কিমান বাৰ যাব 2 বাৰ কি বনাব লাগে চাবা 2√2 বনাব লাগে 2 কামাৰ কি বনাব লাগিব 2√2 তেনেহলে আমি এইটো উৎপাদক ললে আমাৰ নহব আমাৰ √2 into √2 কৰিলে কি পাও 2√2 পাও ইয়াতে মনে মনে কি আছে 1 আছে ইয়াতে মনে মনে 1 1 আৰু 1 প্লাস কৰিলে কি পাম 2 √2 এটা আহিল 2√2 তেনেহলে আমাৰ মিলি গল এই 2 টোক আমাৰ কি হিচাপে লব লাগিব 1√2 into 1√2 বা সিম্পলি √2 into √2 হিচাপে লব লাগিব বা √2 সরি ইনটু নহয় সরি ইয়াতে
চাবা প্ৰথমতে কি কৰিব লাগিব 1 আৰু 2 ইনটু কৰিব লাগিব 2 পালো 2 ক আমাৰ কি বনাব লাগিব 2 ৰুট 2 তেনেহলে ৰুট ওভাৰত ল'ব লাগিব ৰুট 2 ক আমি লিখিব পাৰো 2 ইনটু ৰুট 2 ঠিক আছে আচ্ছা এটো মানে 1 এটা ৰুট 2 আমি প্লাস কৰি চাম এটা ৰুট 2 প্লাস আৰু এটা ৰুট 2 কেইটা ৰুট 2 হ'ব দুটা ৰুট 2 হ'ব হল আচ্ছা এতিয়া এই ৰুট 2 ৰুট 2 আমি ভঙাই লিখিম কেনেকে এটা ৰুট 2 নিলিখো ডাইৰেক্ট ৰুট 2 লিখিম লগতে x প্লাস আৰু এটা ৰুট 2 দিয়া আছে আমি ৰুট 2 লিখিম লগতে x প্লাস 2 ক আমি কি লিখিব পাৰো একেবাৰে লিখিলম ঠিক আছে 2 ক আমি লিখিব পাৰো ৰুট 2 ইনটু ৰুট 2 কাৰণ আমাৰ পিছত কামত আহিব ইকুয়াল টু 0 এই 2 ক আমি কি লিখিলো ৰুট 2 ইনটু ৰুট 2 চাবা এই দুটাৰ পৰা আমি কি কমন লব পাৰো x স্কয়ার মানে x ইনটু x এটো মানে হ'ব ৰুট 2 ইনটু x দুটাৰ মাজত আমাৰ x আহিল ওপৰত হল আমাৰ x মাজতে প্লাস চিন দিয়া আছে আমি বহাই দিলো তলতে কি আহিল তা ৰুট 2 থাকি গল প্লাস চাবা এই দুটাৰ পৰা আমি কমন লম এতিয়া ৰুট 2x আমি লিখিব পাৰো এটো আমাৰ ৰুট 2 আৰু ৰুট 2 দিয়া আছে আমি লিখিলো দুটাৰ মাজত আমি কি কমন পালো ৰুট 2 কমন পালো ইয়াতে থাকি গল আমাৰ x ইয়াতে থাকিল প্লাস ৰুট 2 আমাৰ ইকুয়াল টু 0 এতিয়া এই দুটা মিলি কি হ'ব আমাৰ এটা হ'ব আৰু এই x আৰু ৰুট 2 মিলি কি হ'ব এটা হ'ব এতিয়া আকৌ দুটা সেম সেম দেখাত আছে কিন্তু তোমালোকে এটা বুলি নিলিখিবা ঠিক আছে প্লাস ৰুট 2 ইকুয়াল টু 0 x প্লাস ৰুট 2 ইকুয়াল টু 0 x প্লাস দি আছে হোফালে গলে কি হ'ব আমাৰ মাইনাসত হ'ব এটো প্লাস দি আছে হোফালে গলে মাইনাসত হ'ব হল ভিডিওটো পজ কৰি লিখিলো চাবা ইয়াতে আমাৰ এটো সমীকৰণ দিয়া আছে ঠিক আছে প্ৰথমতে আমাৰ x স্কয়ার থকা টার্মটো থাকিব লাগিব তাৰ পিছত x তাৰ পিছত 5 আমি হেতু কৰিম প্ৰথমতে মাইনাসৰ 3x লিখি ললো তাৰ পিছত হ'ব ইয়াতে মনে মনে প্লাস দি আছে তাৰ পিছত 5 ইকুয়াল টু 0 আমি এই মাইনাসটো গুছাই দিম ঠিক আছে মাইনাসটো গুছাই দিম মানে মাইনাসেৰ ইনটু কৰিব লাগিব তেনেহলে কি আহিব মাইনাস মাইনাসত প্লাস 3x স্কয়ার প্লাস মাইনাসত মাইনাস 14x প্লাস মাইনাসত মাইনাস 15 ইকুয়াল টু 0 এতিয়া চাবা আমাৰ কি কৰিব লাগিব x ৰ স্কয়াৰৰ হক আৰু শেষৰটো 3 ইনটু 5 কৰিলে 15 পাম 15 ক কিমান বনাব লাগিব 14 আমি 15 ৰে ডিভাইড কৰিলে 1 চাবা আমি 15 ৰ পৰা 1 মাইনাস কৰিলে 14 পাম কিন্তু আমাৰ লাগে মাইনাসত তেনেহলে ডাঙৰটোৰ আগত মাইনাস সৰুটোৰ আগত প্লাস দিলে হৈ যাব কেনেকৈ হ'ব এটা মাইনাস এটা প্লাস দিয়া থাকিলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো মাইনাস বাট এনসাৰৰ আগত মাইনাস এতিয়া কি লিখিম 3x স্কয়ার প্ৰথমতে 15 লিখিলো মাইনাসৰ 15 লগতে x তাৰ পিছত প্লাসৰ 1 নিলিখিলেও হয় লিখিলেও লিখিব পাৰা মাইনাসৰ 5 ইকুয়াল টু 0 এই দুটাৰ পৰা কমন লব লাগিব 3 ইনটু x স্কয়ার মানে x ইনটু x 15 ক কি লিখব পাৰো 3 ইনটু 5 লগতে আছে x 3 আহিল ইয়াৰ পৰা x আহিল উপৰত থাকিলে আমাৰ কি x থাকিল মাজতে মাইনাস চিন দিয়া আছে লিখি ললো ইয়াতে আছে আমাৰ 5 হ'ব চাবা এই দুটাৰ পৰা আমি এক কমন লব নোৱাৰো আৰু মাজতে প্লাস চিন আছে সেই কাৰণে প্লাস হৈছে এক কমন নগলে 1 আৰু এই ব্ৰেকেটৰ মাজতো লিখি দিলে হৈ যাব ঠিক আছে এতিয়া এই ব্ৰেকেটৰ দুটা মিলি আমাৰ এটা হ'ব আৰু এই বাকি দুটা মিলি কি হ'ব আৰু এটা হ'ব ইকুয়াল টু 0 মই এটো সাইডত লিখি দি আছো তোমালোকে তলে তলে লিখিবা x - 5 ইকুয়াল টু একবার কি হ'ব 0 আৰু একবার হ'ব আমাৰ 3x + 1 ইকুয়াল টু 0 x মাইনাস দি আছে হোফলে গলে কি হ'ব প্লাসত হ'ব এটো আমাৰ কি দি আছে 3x প্লাস আছে হোফলে গলে মাইনাস x ৰ লগত 3 আমাৰ ইনটু হৈ আছে হোফলে গলে কি হ'ব ডিভাইড হৈ যাব তেনেহলে 0 দুটা মূলবোৰ বা 0 দুটা
এইবিলাকক শূন্য বুলিও কয়, মূল বুলিও কয়, মান বুলিও কয়। তোমালোকৰ মূল দুটা বা মূলে দি আছে ইয়াতে 5 আৰু কি ওলাল মাইনাসৰ 1/3। ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিবা।